মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকক বুক কণ্টেনলে স্বাগতম জনাইছোঁ। আজি তোমালোকৰ বাবে লৈ আহিছোঁ ষষ্ঠ শ্ৰেণীৰ আমাৰ বিজ্ঞান কিতাপখনৰ তৃতীয়টি পাঠ। এই পাঠটিৰ নাম হৈছে সুস্বাস্থ্যৰ বাবে খাদ্য। পাঠটোত থকা অনুশীলনীৰ প্ৰশ্ন উত্তৰসমূহ চাওঁচোন আহা। অনুশীলনীৰ প্ৰথম প্ৰশ্নটো আছে, তলত দিয়া সমূহৰ পৰা অমিল বস্তুবিধ উলিওৱা আৰু ইয়াৰ কাৰণ দৰ্শোৱা। এ. জোৱাৰ, বজ্ৰা, ৰাগী আৰু বুট। ইয়াৰ উত্তৰ হ'ব, ইয়াৰ অমিলটো হ'ব বুট। কাৰণ জোৱাৰ, বজ্ৰা আৰু ৰাগী হ'ল মিলেট, আনহাতে বুট মাহজাতীয় শস্য। বি. ৰাজমাহ, বুট, চয়াবিন আৰু চাউল। ইয়াৰ অমিলটো হ'ব চাউল। কাৰণ ৰাজমাহ, বুট, চয়াবিন মাহজাতীয় শস্য, আনহাতে চাউল ধানজাতীয় শস্য। ২ নম্বৰ প্ৰশ্নটো আছে, ভাৰতবৰ্ষৰ পুৰণি আৰু আধুনিক ৰন্ধন প্ৰণালীৰ তুলনা কৰা। ইয়াৰ উত্তৰটো হ'ব, ভাৰতৰ পুৰণি কালত মাটিৰ চৌকাত মাটি বা পিতলৰ পাত্ৰ ব্যৱহাৰ কৰি ৰন্ধন কাৰ্য কৰা হৈছিল। বৰ্তমান সময়ত ৰন্ধনৰ বাবে বিভিন্ন সঁজুলি যেনে গেছ ষ্টোভ, অভেন, এয়াৰ ফ্ৰায়াৰ আদি ব্যৱহাৰ কৰা হয়। আনহাতে আজিকালি মাটিৰ পাত্ৰৰ সলনি প্ৰেছাৰ কুকাৰ আদিৰ দৰে কম সময়তে ৰান্ধিব পৰা সঁজুলি ব্যৱহাৰ কৰা হয়। ৩ নম্বৰ প্ৰশ্নটো আছে, সকলো সোৱাদযুক্ত খাদ্য পুষ্টিকৰ নহয় আৰু সকলো পুষ্টিকৰ খাদ্যই সোৱাদযুক্ত নহয়। আলোচনা কৰা। ইয়াৰ উত্তৰ হ'ব, সকলো সোৱাদযুক্ত খাদ্য পুষ্টিকৰ নহয়। কিছুমান সোৱাদ লগা খাদ্য যেনে আলুৰ চিপছ, চাওমিন, বাৰ্গাৰ আদিত অস্বাস্থ্যকৰ স্নেহ পদাৰ্থ থাকে বাবে স্বাস্থ্যৰ বাবে ক্ষতিকাৰক। আনহাতে সেউজীয়া শাক-পাচলি সোৱাদযুক্ত নহ'লেও সেইবোৰত উপযুক্ত পৰিপোষক থাকে বাবে স্বাস্থ্যৰ বাবে উপকাৰী। ৪ নং প্ৰশ্ন, তলত উল্লেখ কৰা তিনিবিধ খাদ্য সামগ্ৰীৰ তুমি কোনবিধ খাবা আৰু কিয় খাব ইচ্ছা কৰিবা? এ. বটলত থকা ফলৰ ৰস, বি. সতেজ ফলৰ ৰস আৰু চি. সতেজ ফল। ইয়াৰ উত্তৰত হ'ব, মই সতেজ ফলৰ ৰস খাম, কিয়নো সতেজ ফলত উপযুক্ত পুষ্টিকৰ উপাদানসমূহ পোৱা যায়। ৫ নম্বৰ প্ৰশ্ন, চেনি এবিধ শৰ্কৰাযুক্ত খাদ্য। চেনিত আয়ডিন মিলালে নীলা-ক'লা বৰণৰ নহয়। ইয়াৰ সমৰ্থনত কাৰণ দৰ্শোৱা। ইয়াৰ উত্তৰ হ'ব, চেনিত আয়ডিন মিলালে নীলা-ক'লা বৰণৰ নহয়। কাৰণ আয়ডিনে শ্বেতসাৰৰ লগত বিক্ৰিয়া কৰিলেহে নীলা-ক'লা বৰণ হয়। আনহাতে চেনি শ্বেতসাৰ নহয়, ই শৰ্কৰাযুক্ত খাদ্যহে। ৬ নম্বৰ প্ৰশ্নটো আছে, মিলেটবোৰক পুষ্টিকৰ খাদ্য হিচাপে গণ্য কৰা হৈছে। আমি কেৱল মিলেট খালেই শৰীৰত লাগতিয়াল পুষ্টিসমূহ পামনে? আলোচনা কৰা। ইয়াৰ উত্তৰ হ'ব, মিলেটত বহুতো পৰিপোষক যেনে প্ৰ'টিন, খাদ্য, আঁহ, কেলচিয়াম, লো, পটাছিয়াম, মেগনেছিয়াম আদি থাকে। সেয়ে ই পুষ্টিহীনতা দূৰ কৰাত সহায় কৰে। অৱশ্যে শৰীৰত লাগতিয়াল পুষ্টিৰ বাবে সুষম খাদ্য খোৱাটো অতি প্ৰয়োজনীয়। ৭ নম্বৰ প্ৰশ্নটো দিছে, শুদ্ধ উত্তৰৰ গোলটো সম্পূৰ্ণকৈ পূৰ কৰা। প্ৰথম প্ৰশ্নটো দিছে, তলত দিয়া কোনটো ভিটামিন ডিৰ অভাৱত হয়? এ. দৃষ্টিশক্তি কমি যোৱা, বেৰি-বেৰি, স্কাৰ্ভি, ৰিকেট। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ৰিকেট। ২ নম্বৰ, তলত দিয়া কোনটো ৰোগ ভিটামিন চিৰ অভাৱত হয়? দৃষ্টিশক্তি কমি যোৱা, স্কাৰ্ভি, ৰিকেট, ৰক্তহীনতা। ইয়াৰ শুদ্ধটো হ'ব স্কাৰ্ভি। ভিটামিন চিৰ অভাৱত হোৱা ৰোগটো হৈছে স্কাৰ্ভি। ৩ নম্বৰটো আছে, তলত দিয়া কোনটো ভিটামিন এৰ অভাৱত হয়? দৃষ্টিশক্তি কমি যোৱা, হাড় আৰু দাঁত ক্ষয় হোৱা, বেৰি-বেৰি, স্কাৰ্ভি। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব দৃষ্টিশক্তি কমি যোৱা। ভিটামিন এৰ অভাৱত দৃষ্টিশক্তি কমি যোৱা ৰোগে দেখা দিয়ে। ৪ নম্বৰটো দিছে, তলত দিয়া কোনটো ৰোগ লোৰ অভাৱত হয়? ৰক্তহীনতা, দৃষ্টিশক্তি কমি যোৱা, বেৰি-বেৰি, স্কাৰ্ভি। ইয়াৰ শুদ্ধ উত্তৰ হ'ব ৰক্তহীনতা। এতিয়া চাওঁ আহা ৮ নম্বৰ প্ৰশ্নসমূহ।
8 নম্বৰটো আছে তলত দিয়া উপাদান সমৃদ্ধ খাদ্যবোৰৰ প্ৰতিটোৰে দুটাকৈ নাম উল্লেখ কৰা। A. স্নেহ পদাৰ্থ। স্নেহ পদাৰ্থ দুটা হ'ব বাদাম, ৰঙালাও। B. শ্বেতসাৰ। শ্বেতসাৰ থকা হ'ব চাউল, আলু। Cটো আছে আঁহজাতীয় খাদ্য। দুবিধ আঁহজাতীয় খাদ্য হ'ব শাক-পাচলি আৰু সতেজ ফল। Dটো দিছে প্ৰ'টিন। দুবিধ প্ৰ'টিন থকা খাদ্য হ'ব মাছ, মাংস। এইটো পাঠৰ প্ৰশ্ন ইমানেই আছিলে। আজিলৈ সামৰিছোঁ দেই। ধন্যবাদ।